শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ ভঙামন্দিৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভা আজি বিয়লি সামৰণি পৰে। উল্লেখ্য যে চৰকাৰী আঁচনিত যাতে কোনো এজনো যোগ্য লোক বাদ নপৰে সেয়েহে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশত ভঙামন্দিৰ গাঁও পঞ্চায়তৰ সভাগৃহত আজি অনুষ্ঠিত হয় উক্ত পৰ্যালোচনা সভা। আজি অনুষ্ঠিত হোৱা উক্ত পৰ্যালোচনা সভাত গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপৰিও গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে। আজিৰ উক্ত পৰ্যালোচনা সভাত বিভিন্ন বিষয়ৰ ওপৰতো প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নিজাম আপোনাক লিখিত আকাৰ দিব লাগিব, এই মানুহজনৰ এইটো প্ৰব্লেম হৈছে, এই মানুহজনৰ এইটো প্ৰব্লেম হৈছে, কিন্তু মানুহজন মোক চিনাক্ত কৰি দিব লাগিব, পাৰিলে ঘৰে ঘৰে লৈ যাব লাগিব। আৰু যদি তেওঁলোকৰ ডকুমেণ্ট চকে আছে তাত কিবাটো আপোনালোকে দিব লাগিব যে এই মানুহজন কিয় বঞ্চিত হৈ গৈছে, এই মানুহজন ৰাতিপুৱাৰ পৰা বহি আছে, এই মানুহজন মোক সিদিনা ৰাস্তাত ৰাস্তাত পাই মোক কৈ আছে। আৰু তেনেকুৱা বহুত ব্যক্তি আছে আপোনালোকৰ নিউজ মিডিয়াত লৈ আছে, এনেকুৱা নহ'ব নহয়। ইমান গাফিলতি কিয়? ইমান গাফিলতি কিয় আপোনালোকে? যোনে টকা দিব তেওঁলোকে কাম কৰিব, আৰু যোনে টকা দিব তেওঁলোকে কাম নকৰে, এইটো কি ধৰণৰ কথা? ধনী ধনী মানুহ নামত টকা সোমাই গৈছে, সেই তথ্যবিলাক লাগিব মোক। আৰু সেইদিনা আমাৰ ব্লক প্ৰেচিডেণ্ট কৈছেও যিখিনি ধনী মানুহৰ টকা সোমাইছে তেওঁলোকৰ পৰা টকা আনি ৰিটাৰ্ণ কৰিব লাগে বুলি সেইদিনা কৈছিলে। এইখিনি কামো মোক লাগিব, পাৰিব নাই কওক? হ'ব আৰু কেইদিন হ'ব? যিকোনো প্ৰব্লেম ইয়াতে পাওঁ মই, কিয় ঘৰত ইমানখিনি দুখীয়া মানুহ বঞ্চিত হৈ আছে। কি ঘৰ কি মই আপোনাৰ পকেটৰ পৰা দিব কওকচোন? আপোনাৰ একাউণ্টৰ পৰা টকা দিব নে চৰকাৰে দিব? নে কৃষ্ণ মাঝিৰ টকা দিব? একাউণ্টৰ পৰা টকা দিব? কৃষ্ণ মাঝি ইমান নাটক কৰে, আপোনালোকে নাটক কৰে। কৃষ্ণ মাঝি ছেক্ৰেটাৰী নে আপুনি ছেক্ৰেটাৰী? আপুনি তথ্য গতি কিনে আপুনি প্ৰথমে জানিব লাগিব, তাৰপিছতে কৃষ্ণ মাঝি কিবা কৰিব লাগিব। কৃষ্ণ মাঝি যদি চোৱা চিতা কৰিছে ইমান দিন, কৃষ্ণ মাঝিৰ পৰা আপুনি গোটেইখিনি নিজে চাব লাগিছিল নাই? আপুনি যে ইয়াত আহি কিনি মহ মাৰিব বহি থাকিলেতো নহ'ব। ইয়াত আপুনি ছেক্ৰেটাৰী হয়, আপোনাৰ 2 বছৰ পিছত হয়তো ৰিটায়াৰমেণ্ট আছে, আপুনি গোটেইখিনি বস্তু ভালদৰে কৰি গ'লে আপোনাক সন্মান সহকাৰে আমাৰ বিদায় দিব। আজি আপুনি তথ্য দিব নোৱাৰে তেতিয়াহ'লে ইয়াত থকাৰ কি প্ৰয়োজন আছে আপোনাৰ? আপুনি নিজে লিখিত দিব লাগে যে মই ইয়াত কাম কৰিব দিব লাগে, যদি নোৱাৰে